আজি 2026 চনৰ এই বছৰটোৰ প্ৰথম দিন। এই প্ৰথম দিনটোতে সমূহ অসমবাসী ৰাইজলৈ লগতে মোৰ ফেচবুকৰ বন্ধু বান্ধৱীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আগন্তুক দিনবোৰত সকলোৱে সুখত থাকক, শান্তিত থাকক আৰু সকলোৰে ভৱিষ্যত জীৱন এপাহি সুন্দৰ গোলাপ ফুলৰ পাহিৰ দৰে ৰঙীন, উজ্জ্বল, আনন্দৰ হওক। সকলোৰে জীৱনটো সুখৰ বন্যাৰে ভৰি পৰক। বহুতে বিভিন্ন ধৰণৰ সপোন দেখে, অৰ্থাৎ এটা প্ৰত্যেকে ইচ্ছা থাকে মই এইটো কাম কৰিম বা এইটো কাম কৰিবলৈ গৈ আছোঁ। তেনেকুৱা ধৰণৰ সপোন বহুতে দেখে। ৰাতি টোপনিত দেখা সপোন এইটো বাস্তৱ নহয়। দিনত মানুহে সপোন দেখে, কিছুমান ভাল সপোন। ভৱিষ্যত কেনেকৈ গঢ়িব পাৰিব, গতিকে যিবিলাক মোৰ বন্ধু বান্ধৱীয়ে সপোন দেখি আছে, সেই সপোন বাস্তৱত পৰিণত হওক। মই এইটোৱেই কামনা কৰিলোঁ যে নিজা নিজা সপোনবিলাক বাস্তৱত পৰিণত হওক। আপোনালোকৰ ভৱিষ্যত জীৱন সুন্দৰ হওক, উজ্জ্বল হওক আৰু আমাৰ এই ফেচবুক জগতখনত যিবিলাক বন্ধু বান্ধৱী আছে, আমি সকলোৱে এজনে আনজনক সহায় কৰিব লাগিব। আপোনালোকে মোক সহায় কৰিব, মই আপোনালোকক সহায় কৰিম। এনেকৈ এজনে আনজনক সহায় কৰি আমি আগুৱাই যাব লাগিব। প্ৰত্যেকে এটা আশালৈ ফেচবুকৰ পেজ খুলিছে। তেওঁলোকে ডিজিটেল ক্ৰিয়েটৰ হয় বহুতে। তেওঁলোকে এটা আশালৈ খুলিছে। কিছুমানে ছাকচেছ হৈছে, টকাও পাই আছে, বহুতে পোৱা নাই। এতিয়া ফেচবুকত অলপ টকা কম দি আছে। ময়ো পোৱা নাই, ফেচবুকৰ পৰা টকা পোৱা নাই, মোৰো ডলাৰ ইমান এটা হোৱা নাই আৰু কম কম দিয়ে। কিছুবিলাকত একেবাৰে নাই। সেয়ে তথাপি এনে চলাই আছোঁ, ধৈৰ্য ধৰি চলাই আছোঁ। আপোনালোকৰ আশীৰ্বাদ মই কামনা কৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যেন আগুৱাই যাব পাৰোঁ আৰু আপোনালোকেও যেন আগুৱাই যাব পাৰে, মই আশীৰ্বাদ কৰিলোঁ। সকলোৱে আগুৱাই যাওক। ধন্যবাদ। আজিলৈ ইমানতে অন্ত পেলাইছোঁ। পুনৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।